তো বারে খাবেন না। ঠিক আছে দাদা, ওটা খাইতে যাহা তাহা খাবে না। ওটা রাখকে দে, ওটা हो जी। মানে वो বস্তু গিলা রহি বলে পড়ি खान बात है यहाँ काल से आज से तो मैं निजे रहा उड़ान जय भारत पार्टी तो ড্রাইভার তো ভাবে না লক্ষ্মীবারকে বানিয়ে দিই। আমার যেহেতু 21 সংখ্যক আদিবাসী মহাসভা আদিবাসী ছাত্ৰ সন্থা কেন্দ্ৰীয় সমিতিৰ উদ্যোগত আশা তিনিচুকীয়া জিলা সমিতিৰ আতিথ্যত আদিবাসী জানিশক্তি সাংঘাতি তিনিচুকীয়া জিলা সমিতি আৰু সমূহ জিলাবাসী ৰাইজৰ সহযোগত এক আদিবাসীসকলৰ বৃহৎ আমি 4 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আমি মাৰ্ঘেটা বৰগোলাই খেলপথাৰত আমি মহাসভাখন অনুষ্ঠিত কৰিছোঁ। আৰু বিশেষভাৱে আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি সমগ্ৰ অসমৰ আদিবাসীসকলক আমি জনাই সুখী অনুভৱ হৈছোঁ যে যিহেতু আমি আজিৰ পৰা প্ৰায় 4 বছৰৰ আগৰ পৰাই অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক বাৰম্বাৰ আমি নিমন্ত্ৰণ জনাই আহিছোঁ, কিন্তু তেখেতে আমাক কি বেয়া পায় নাজানো। হয়তো তেখেতে 2019 চনত তেখেতে এটা লাখ লাখ মানুহৰ আগত এটা প্ৰতিশ্ৰুতি দিছিল যে অসমত বসবাস কৰা আদিবাসীসকলৰ জনজাতিকৰণৰ কাম 90% হৈ গ'ল, 10% হোৱা নাই। আমাৰ সন্দেহ হৈছে এই 21তম আদিবাসী মহাসভাত তেখেতে নাহিম বুলি কৈছে, আৰু আমাৰ সন্দেহ হৈছে কাৰণ তেখেতে ভয় খাই আছে ইয়াত আহিলে কি জানি 10%টো সুধিবই। নিশ্চিতৰূপে আদিবাসীসকলক লাখ লাখ মানুহৰ আগত তেখেতে প্ৰতিজ্ঞা কৰি কৈছে যে 10% অকল কাম আছে, কিন্তু 2019ৰ পৰা 2026 পাই গ'ল, কিন্তু কোনো ধৰণৰ তেখেতৰ 10% থাকি গ'ল। সেয়ে এবাৰ আদিবাসীসকলে অসমৰ আদিবাসী ৰাইজে এবাৰ হিমন্ত বিশ্ব শৰ্মাক অসমৰ মাননীয় মুখ্যমন্ত্ৰীক 21তম আদিবাসী মহাসভাত মুখ্য অতিথি হিচাপে বিচৰা নাই, আমি বিচাৰিছোঁ আমাৰ নিজৰ আদিবাসীসকলৰ মুখ্যমন্ত্ৰী আদিবাসীসকলৰ নায়ক ঝাৰখণ্ডৰ আমাৰ মুখ্যমন্ত্ৰী হেমন্ত সোৰেন 1 ফেব্ৰুৱাৰীত আমাৰ ইয়াত 21তম আদিবাসী মহাসভাত মুখ্য অতিথি হিচাপে তেখেতে উপস্থিত থাকিব। আৰু তেখেতৰ লগতে ঝাৰখণ্ড চৰকাৰৰ ট্ৰাইবেল এফেয়াৰ্ছ তথা আমাৰ কেবিনেট মিনিষ্টাৰ চামৰা লিণ্ডা আৰু আমাৰ ঝাৰখণ্ড চৰকাৰৰ আমাৰ বাইদেউ কল্পনা সোৰেনো ইয়াত কি কয় মুকলি সভাত তেখেতে উপস্থিত হ'ব। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি অসমত বসবাস কৰা আমাৰ আদিবাসীসকলক সকলোকে আমি আহ্বান জনাইছোঁ, সকলোৱে গাঁও বস্তি তলা বাগান লাইনৰ পৰা সকলোৱে দলে বলে ওলাই আহি এই আদিবাসী মহাসভা 21তম আদিবাসী মহাসভাত যাতে সফল ৰূপায়ণ কৰে। সকলোৱে আমি টাৰ্গেট লৈছোঁ যে 1 ফেব্ৰুৱাৰীৰ দিনা মুকলি সভাৰ দিনা আমি প্ৰায় 5 লাখতকৈ অধিক আমি জনসমাগম কৰিম।